কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা। এইবাৰ ঈদ উজ জোহাত নাথাকিব গৰু কুৰবানী। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ৰাজ্যৰ মুছলমান সমাজৰ ব্যাপক সঁহাৰি। গৰুৰ সলনি হ'ব ছাগলী ভেড়াৰ কুৰবানী। তাৰে ফলশ্ৰুতিত অভাৱনীয়ভাৱে বাঢ়িছে ছাগলীৰ চাহিদা। বজাৰত ২-৩ গুণ পৰ্যন্ত বাঢ়িছে ছাগলীৰ দাম। মহানগৰীৰ পাঞ্জাবাৰীস্থিত পশুধন নিগমতো বুধবাৰে কুৰবানীৰ ছাগলী ক্ৰয়ৰ বাবে ব্যাপক ভিৰ। ৪০-৪৫ৰ পৰা ৮০-৯০ হাজাৰ টকালৈকে উঠিছে একোটা ছাগলীৰ দাম। আমি কিনিব পৰা নাই। যোৱাবাৰ যেটো ছাগলী কিনিছোঁ ২০,০০০, সেইটো এতিয়া ৩০,০০০ত কিনি আনিছোঁ গাঁৱৰ পৰা। কিমান টকালৈকে বিক্ৰী কৰিছে এটা ছাগলী? বিক্ৰী হৈ আছে, এইবিলাক বিক্ৰী হৈ আছে ৩০,০০০, ২৮,০০০ এনেকৈ বিক্ৰী হৈ আছে। ৬৫-৬৫ হাজাৰলৈকে উঠিছে বোলে ছাগলীৰ দাম। উঠিছে। দাদা ৮৫,০০০ টকা বিক্ৰী হৈছে যোৱাকালি এটা। ৮৫,০০০ টকা বিক্ৰী হৈছে। ৮৫,০০০ টাকা বিক্রি হয়েছে। এই দুইটা কিনছি। এটা এটা ৩০,০০০ মান আছে, এটা আর এটা আছে ২৫,০০০ মান আছে। এবার দাম বেশি। হ্যাঁ, এবার দাম বেশি আছে। এটা দাম আছে এই বাজারে। ৰাজ্যৰ আন আন ঠাইতো ছাগলীৰ বজাৰত একেই দৃশ্য। বঙাইগাঁও, শিলচৰ, যোগীঘোপা সকলোতে কুৰবানীৰ ছাগলী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছে গ্ৰাহকে। প্ৰতিখন বজাৰতে ভিৰ দি বাট নোপোৱা অৱস্থা। ছাগলীৰ লগতে বিক্ৰী হৈছে ভেড়াও। ঊৰ্ধমুখী দামৰ বাবে সমস্যাত পৰিলেও কুৰবানীৰ বাবে ক্ৰয় কৰিছে ছাগলী ভেড়া। দাম যথেষ্ট বৃদ্ধি হৈছে। ১০,০০০ টকাৰ ছাগলীটোৰ দাম ২০,০০০ হৈছে। এনেকুৱা এটা পৰিস্থিতি হৈছে, যিহেতু এই মুহূৰ্তত চবকে দৰকাৰ লাগিবই, এইটো নহ'লে কুৰবানীটো দিবই লাগিব। সেইকাৰণে আৰু দামৰ কথা নাই, মানুহ যেনেকৈ নহওক লৈ আছে। গৰুৰ সলনি ছাগলীৰ কুৰবানী দিবলগীয়া হোৱাত অসন্তুষ্টি নাই কাৰো মনত। বৰঞ্চ বিভিন্নজনে আদৰণিহে জনালে চৰকাৰৰ এই সিদ্ধান্তক। আমিও সঁহাৰি জনাইছোঁ যে গৰু কুৰবানী দিব নালাগে। ইছলামত যে গৰু কুৰবানী দিব লাগে তেনেকুৱা একো নাই, একো বিধান নাই। আগৰ পৰা দি আহিছে মানুহে, সেইকাৰণে দিছে। আৰু আমি গৰু কুৰবানী নিষেধ কৰা ভালে পাইছোঁ। এইটো একেবাৰে বন্ধ হ'ব লাগে, যিহেতু আমাৰ সমাজ যদিও চলে, বিভিন্ন কাষ্টৰ ভিতৰত ধৰ্মৰ ভিতৰত নচলে, আৰু নচলা বস্তুটো আমাৰ মাজত প্ৰযোজ্য কৰি আমি বেলেগক দুখ দিব নোখোজোঁ। আৰু সেইকাৰণে আমি এইবাৰ সকলোৱে সিদ্ধান্ত লৈছোঁ ছাগলী কুৰবানী দিম, আৰু ইয়াৰ কাৰণে আমি সবে পৰিৱেশো ভাল থাকিব, আমাৰো ভালে হৈ যাব ইনশাল্লাহ। পবিত্ৰ ঈদ উজ জোহাক লৈ ইতিমধ্যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।